Hello friend, welcome back my channel. So analogy number analogy ketaman reasoning or question answer loi anisu apnalokor babe. So aji video to hoise analogy based question answer. So aho start koru aji question. First question to ki dise sao. So first question to dia hoise je 21:441 dise. Etia ami tar bisot teneke aru eku dia nai. Ta mane আমি কি কৰিব লাগিব প্ৰথমতে 21 ৰ লগত 441 কেনেকৈ আমি ৰিলেচন পালো হেতু যেটো টেকনিক ইয়াত ইউজ কৰিছে সেম টেকনিক ইউজ কৰি আমাৰ যেটো অপচন চাইটা পিছত তাৰ কাৰেক্ট অপচনটো আমি উলিয়াব লাগিব সো আমি চাও এতিয়া একেবাৰে সিম্পল 21 স্কয়াৰ কৰিলে মানে 21 মাল্টিপ্লাই 21 সো ইকুৱেল কিমান পালো 441 সো এনসাৰটো ওলাই গল 441 হৈ গল কেনেকৈ ৰিলেচন হল আমি গম পালো সো ए চাৰিটা অপচন বিটা আমি যদি চাও কোনটো কাৰেক্ট হ'ব সো আমি কোনটো কাৰেক্ট পাম আমি কাৰেক্ট পাম অপচন এ টু কেনেকৈ আমি চাও 25 স্কয়াৰ কৰিলে মানে 25 মাল্টিপ্লাই 25 ইকুৱেল কিমান পালো 625 সো কাৰেক্ট আনসাৰ হ'ব অপচন এ বাকি কিটা কৰি চালে দেখা যাব যে ইহঁতৰ লগত ইটো হিটো ৰিলেচন নাই গতিকে অপচন এ ইজ এ কাৰেক্ট আনসাৰ সো আশা কৰিছো আপোনালোকে question to ভালকে বুজি পাইছে সো নেক্সট question হলে আগবাহো এতিয়া দিছে question 2 to চাও question 2 to দিছে 36:18 প্ৰথম পাৰ্ট টু নেক্সট কৈছে 64 question mark সো question mark to solve কৰিব লাগে সো ফাৰ্স্ট আমি কি কৰিব লাগিব যেটো আমাক দিয়া হৈছে তাৰ টেকনিকটো আমি বুজি ল'ব লাগিব সো ফাৰ্স্ট যেটো দিছে তাৰ টেকনিকটো আমি বুজি লওঁ So 36:18 দিছে এতিয়া 36 কেনেকৈ পালো 6 স্কয়াৰ কৰিলে মানে 6 মাল্টিপ্লাই 6 কৰিলে ইকুৱেল 36 পালো আৰু 36 আমি যদি 2 এ ডিভাইডেড কৰি দিও সো কিমান পালো 36 ডিভাইডেড বাই 2 ইকুৱেল 18 সো আমাৰ ফাৰ্স্ট পাৰ্ট সলভ হৈ গল এতিয়া সেকেন্ড পাৰ্টটো আমি ইজিলি পাইম কৰিবলে সলভ কৰিবলে সো কি কৰিম আমি 64 কেনেকৈ হল 64 হল 8 মাল্টিপ্লাই 8 ইকুৱেল কিমান পালো 64 সো 64 ডিভাইডেড বাই 2 কৰিলে কিমান পালো 32 সো কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন বি ইজ এ কাৰেক্ট আনসাৰ 32 ইজ এ কাৰেক্ট আনসাৰ সো এটো আনসাৰটো হ'ব 32 সো নেক্সট কোৱেশ্চন লৈ যাও এতিয়া কোৱেশ্চন 3 টু চাও কোৱেশ্চন 3 টু দিছে 27:12 ফাৰ্স্ট পাৰ্ট টু আৰু 6 দিয়া আছে তাৰ কোৱেশ্চন মাৰ্কটো সলভ কৰিব লাগে সো ফাৰ্স্ট পাৰ্টটো আমি সলভ কৰো সো ফাৰ্স্ট পাৰ্টটো আমি সলভ কৰিবলৈ কেনেকৈ পালো 27 কেনেকৈ হল 27 হল 9 মাল্টিপ্লাই 3 ইকুৱেল 27 আৰু 27 টো আমি পাই গলো আৰু নেক্সট 12 টো কেনেকৈ পাম হে 9 মাল্টিপ্লাই 3 ইকুৱেল 27 পাইছিলো হে 9 আৰু প্লাস 3 কৰিলে 9 প্লাস 3 কৰিলে আমি 12 পাই গলো তাৰ মানে যেটো সংখ্যা আমি মাল্টিপ্লাই কৰি পাইছিলো 27 সেম একেটা সংখ্যাৰ একেটা নম্বৰ লৈ আমি প্লাস কৰিলো সো 12 পাই গলো এতিয়া আমাৰ দিয়া আছে 6 টো আমি কেনেকৈ পালো যে 3 মাল্টিপ্লাই 2 ইকুৱেল 6 হৈ গল এতিয়া 3 মাল্টিপ্লাই 2 ইকুৱেল 6 যেনেকৈ হল এতিয়া আমি সেই 3 আৰু 2 ক আমি প্লাস কৰিম সেই দুটা নম্বৰক আমি প্লাস কৰিলে আমাৰ কোৱেশ্চনটো ওলাই যাব কি হ'ব 3 + 2 ইকুৱেল 5 so correct option hobo option A 5 so solve হৈ গল এটো question so next question লৈ যাও এতিয়া question 4 টো দিয়া আছে 4 টো দিছে 237:42 first part আৰু next কৈছে 1 to 16 দিয়া আছে is to question mark solve কৰিবলে so আমি first to সলভ কৰিলে একেবাৰে ইজি অলপ খালি দেখাৰ কমপ্লিকেটেড লাগিছে কিন্তু একেবাৰে সিম্পল আৰু ইজি হয় সো কেনেকৈ কি হ'ব চাও এতিয়া যেটো হৈছে 237 এই 237 ৰ এটা নম্বৰ আমি ইটো হিতুলৰ মাল্টিপ্লাই কৰি দিম সো কি হ'ব 2 মাল্টিপ্লাই 3 মাল্টিপ্লাই 7 কিমান পালো 42 একেবাৰে ইজি হৈ গল সলভ সো নেক্সট টো এতিয়া দিছে 1 to 16 এতিয়া আমি কি কৰিম তাকো এটা নম্বৰ ইটো হিতুৰ লগত আমি মাল্টিপ্লাই কৰি দিম এতিয়া চাও 12 মাল্টিপ্লাই 1 মাল্টিপ্লাই 6 ইকুৱেল কিমান পালো 72 সো কাৰেক্ট আনসাৰ হল অপচন বি 72 সো অপচন
B2 কাৰেক্ট হ'ব সলভ হৈ গ'ল সো নেক্সট কোৱেশ্চনলৈ যাওঁ এতিয়া কোৱেশ্চন 5 টো কি দিছে চাওঁ কোৱেশ্চন 5 টো দিছে 5:27 ফাৰ্স্ট পাৰ্টটো আৰু সেকেন্ডত কৈছে 7 কোৱেশ্চন মাৰ্ক সো এতিয়া আমাৰ কোৱেশ্চন মাৰ্কটো সলভ কৰাৰ আগতে আমি ফাৰ্স্ট পাৰ্টটো সলভ কৰি লম সো 5 টো পাবলে 5 আৰু 27 ৰ মাজৰ ৰিলেচনটো কেনেকৈ হ'ব ৰিলেচন নাই গতিকে আমি এতিয়া চাম কেনেকৈ ৰিলেচন হ'ব আমি হেতু সলভ কৰিম সো 5 যদি আমি 5 স্কয়াৰ কৰি দিও মানে 5 মাল্টিপ্লাই 5 25 সো 25 ৰ লগত আমি যি 2 প্লাস কৰি দিলু কিমান পালো 27 পাই গলো সো আমাৰ যেটো ফাৰ্স্ট পাৰ্ট দিছে এটো সলভ হৈ গল এতিয়া নেক্সট পাৰ্টটো সলভ কৰিবলৈ কিবা ইজি হ'ব সো কি কৰিব লাগিব 7 দিয়া আছে এতিয়া 7 ৰ লগত আমি যেনেকৈ 5 দিয়া আছে 5 ৰ লগত আমি মাল্টিপ্লাই 5 কৰিছিলো স্কয়াৰ কৰিছিলো সেম টেকনিক এতিয়া 7 ৰ ক্ষেত্ৰতো আমি কৰিম 7 স্কয়াৰ মানে 7 মাল্টিপ্লাই 7 ইকুৱেল 49 আৰু এই 49 ৰ লগত যদি আমি +2 কৰি দিও তে কিমান পালো 51 হল আমাৰ কারেক্ট आंसर আমি পাই গলো অপশন এ কারেক্ট आंसर হ'ব 51 কারেক্ট आंसर হ'ব 51 সো আশা কৰিছো কোৱেশ্চনটো সলভটো আপোনালোকে টেকনিকটো ভালদৰে বুজি পাইছে সো আজিলে এইকিটা কোৱেশ্চন লৈ আনিছো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এনেকুৱা ৰিজনিংৰ ভিডিওসমূহ চাই থাকিবলৈ মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব সো আজিলে ইয়াতে শেষ কৰিছো থ্যাংক ইউ